বলক আজি বহৰী সত্ৰৰ বুঢ়াগোসাঁই থানৰ ভাগৱত পাঠ যিটো অনুষ্ঠান চলি আছে, আজি হ'ল অন্তিমটো দিন আৰু সেই অন্তিমটো দিন আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এয়া অন্তিমটো দিনতে এয়া ভাগৱত পঢ়ি আছে, চাওক। আৰু এই ভিডিঅ'টোত মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এই ভাগৱত পাঠ শেষ হোৱাৰ পিছত এতিয়া নাম প্ৰসংগ আৰম্ভ হ'ব। নাম প্ৰসংগৰ পিছত প্ৰসাদ বিতৰণ হয়। প্ৰসাদ বিতৰণ কৰাৰ পিছত মহাপ্ৰসাদ হয়। তো সকলোখিনি ভিডিঅ'টোত দেখাম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। এয়া চাওক নাম প্ৰসংগ। বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজত আমাৰ এই সত্ৰত এনেকৈ ভাগৱত পাঠ পঢ়া হয়। এয়া চাওক প্ৰসাদ বিতৰণৰ যা যোগাৰ কৰা হৈছে। তো এতিয়া মই আপোনালোকক দেখাওঁ বোলক কেনেকৈনো মহাপ্ৰসাদ বনাই আছে। আৰু এয়া চাওক মহাপ্ৰসাদ বনাই আছে। এইফালে অলৰেডি বনোৱা হৈছে আৰু যিখিনি মই বনাই আছে সেইখিনিও দেখাই দিছোঁ আৰু যিখিনি বনাই থৈ দিয়া আছে সেইখিনিও দেখাই দিছোঁ। আজি মহাপ্ৰসাদত বেলেগ একো নাই, খিচাৰি আছে, তৰকাৰী আছে। তো এইফালে চাওক বনোৱা হৈ গৈছে। এইফালে আছে তৰকাৰী লাবৰা, এইফালে আছে খিচাৰি। তো এই খিচাৰিবিলাক ক'ত বিতৰণ কৰা হয় সেইটো দেখাই দি আছোঁ। তো ইয়াতে চাওক হাজাৰ হাজাৰ মানুহ ইয়াতে বহিব, ইয়াতে বহি খাব খিচাৰি। এয়া চাওক শেষৰ সময়ত মই আপোনালোকক খিচাৰি বিতৰণ কৰাৰ এটা দৃশ্য দেখুৱাই দিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব। তো আজিৰ কাৰণে বাই বাই।